বিহালী সমজিলাৰ অধীনৰ বৰকঠীয়াবাৰীৰ দিলীপ বিশ্বকৰ্মাই কৰ্মসংস্থাপনৰ তাগিদাত অৰুণাচলৰ চেপাত কাম কৰি থকা অৱস্থাতেই বিদ্যুতৰ তাৰত লাগি দুয়োখন হাত হেৰুৱাব লগা হৈছে। জানিব পৰা মতে অতি দুখীয়া পৰিয়ালৰ 38 বছৰীয়া দিলীপ বিশ্বকৰ্মাক বিহালী খেলমাটিৰ ৰমেশ আলী নামৰ ঠিকাদাৰে অৰুণাচলৰ চেপাত কাম কৰিবলৈ লৈ গৈছিল। যোৱা 30 জানুৱাৰীত চেপালৈ নিছিল চেংগুলি টাইম নামৰ মালিকৰ গৃহ নিৰ্মাণৰ বাবে। তাতেই কাম কৰি থকা অৱস্থাত 22 ফেব্ৰুৱাৰীত টিনপাত দাঙি থকা অৱস্থাত বৈদ্যুতিক তাৰত লাগি আহত হৈ দিলীপ। পিছত তাতে স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে। অৱস্থা গুৰুতৰ হোৱাত চেপাৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 2 মাহ চিকিৎসাৰ অন্তত দুয়োখন হাত কাটিবলগীয়া হয় দিলীপৰ। পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰথমে যদি উন্নত চিকিৎসা কৰা হ'ল হয় হাত দুখন কাটিবলগীয়া অৱস্থা নহ'লহেঁতেন। কিন্তু ঠিকাদাৰ আৰু মালিকে এসপ্তাহ ধৰি স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবেই এনে অৱস্থা হ'ল বুলি অভিযোগ উত্থাপন হৈছে। 12 আৰু 9 বছৰীয়া দুটা পুত্ৰ সন্তানক লৈ দিলীপৰ পত্নীয়ে এতিয়া ঘৰ চলোৱাত দেখা দিছে প্ৰত্যাহ্বানে। স্বামীৰ সকলো আলপৈচান ধৰিব লাগে পত্নীয়ে। এতিয়া পৰিয়ালটো অথাই সাগৰত পৰিছে যদিও ঠিকাদাৰ অথবা মালিকে কোনো ক্ষতিপূৰণ নিদিলে, যাৰ ফলত এতিয়া উপায়বিহীন হৈ পৰিছে দিলীপৰ দুৰ্ভগীয়া পৰিয়ালটো। কেতিয়া কটা গ'ল বা ক'ত কাম কৰিছিলে কথাখিনি জনাব। মোৰ চেপাত কাম কৰিব যাওঁতে কটা হ'ল। আপোনাৰ চেপাত জানুৱাৰী 30 তাৰিখত গৈছিলোঁ। তাৰপিছত 22 ফেব্ৰুৱাৰী 22 তাৰিখ ঘটনা হ'ল। আৰু GMC গুৱাহাটীত আপোনাৰ মাৰ্চত কটা হ'ল। 28 তাৰিখত হাত কটা হ'ল। কোন ঠিকাদাৰে আনিছিল আপোনাক? এইটো ৰমেশ আলী, ঘৰ ক'ত তেখেতৰ? ভীমডাঙা খেলমাটি। যে আপুনি কিমান দিন ধৰি বৰ্তমান হাত দুখন নোহোৱাকৈ চলি আছে? কিমান দিন হ'ল? আজি 3 মাহ মান হ'ল। 3 মাহ মান। 3 মাহ। এতিয়া আপোনাৰ খোৱা বোৱা ব্যৱস্থা বা কেনেধৰণে খাইছে এই কথাখিনি জনাব। খোৱা বোৱা এতিয়া মোৰ যিমান হ'ল মোৰ মাইকী মানুহে খুৱাই দি আছে। আপুনি ঠিকাদাৰ গৰাকীয়ে লৈ গৈছে যে আপোনাক প্ৰাপ্য বা ক্ষতিপূৰণ দিছে নাই দিয়া? ক্ষতিপূৰণ দিয়া নাই, খালি মেডিকেল খৰচটো কৰিছে। ঠিকাদাৰে ক'লে ঠিকাদাৰে কৰিছো বুলি কয়, মালিকে সুধিলে মালিকে কৰিছো বুলি কয়। এতিয়া ঠিকাদাৰক মই মাতিছো, এতিয়া মালিকে কৰিছে নে ঠিকাদাৰে কৰিছে, এতিয়া মালিকক সুধিলে মালিকে কৰিছো বুলি কয়। ঠিকাদাৰে কৈছে মোৰ পৰা পইচা কাটি আছে বুলি কৈ আছে। এতিয়া এইটো কথা মোক বুজাই দিয়া নাই সিহঁতে। আমি তেখেতৰ পৰিবাৰ আছে, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কি ক'ব এই মুহূৰ্তত যে মানুহজন চলিবলৈ অসুবিধা হৈছে বা আপুনি চলাই আছে, কি ক'ব? মই চলাই আছো, গোটেইখিনি মই কৰি দিবলগীয়া হৈ আছে। পায়খানাৰ পৰা লৈ পেলাই চৰকাৰক কি জনাব বা ঠিকাদাৰক কি জনাব? আমাক সুবিধাখিনি দিব লাগে, দুখন হাত লাগে মোক। পৰিয়ালটো ইমান আমাৰ অসুবিধা, ঘৰখন চালেও আমাৰ বহুত যাব নোৱাৰি। মামাৰ ঘৰতে আহিছো গৈ পেলাই। হয়, আমি অকণ কৈ দিওঁ। আপুনি হেৰি কৰিব, ঠিকাদাৰ ক'ব মিনিমাম 10,000 মান কেইটামান দিয়ক, সেইটো কওক। আৰু লগতে আপুনি সেই অথনি চৰকাৰলৈ আহ্বান জনাব। হয়, কি ক'ব এগৰাকী লোকৰ যে হাত দুখন হেৰাই গ'ল ঠিকাদাৰে কামত নি পেলাই, কি জনাব? আমি ঠিকাদাৰজনক এটা কথাই জনাওঁ যে এটা ঘৰ পৰিবাৰ চলিবৰ কাৰণে মাহেকত কিমান টকা খৰচ হয়। গতিকে তেওঁক আমি এতিয়া কাম কৰিব নোৱাৰে যেতিয়া তেওঁক কিছু এটা আৰ্থিক সাহাৰ্য দিয়াটো অতি প্ৰয়োজন। গতিকে তেওঁক মাহে প্ৰায় 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। লগতে মই আৰু NGO যিবিলাক আছে, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোককো এটা আহ্বান জনাওঁ যে তেওঁক যদি কৃত্ৰিম হাত আমি প্ৰদান কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় তেওঁ নিজৰ সুবিধাখিনি নিজে কৰিব পাৰিলে হয়। গতিকে লগতে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাওঁ যে এই দুখীয়া দৰিদ্ৰ পৰিয়ালটিক কিবা উপায়েৰে যদি সহায় সহযোগিতা কৰিব পাৰে তেতিয়াহ'লে এই কণ দুটি শিশুক তেওঁলোকে শিক্ষা দীক্ষা দি মানুহ কৰিব পাৰিলে হয়। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।